নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY/UGP 4th চেমিষ্টাৰ যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকৰ কাৰণে যিহেতু AEC ছাবজেক্ট দিয়া হৈছে আৰু এই ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম AEC ছাবজেক্টৰ চিলেবাছসমূহ কি কি। আপোনালোকে এইখন নোটিছ চাবই পাৰিছে 11 ফেব্ৰুৱাৰী 2026 দিয়া হৈছিলে। এইখিনি আপোনালোকে পঢ়ি চাব। যিহেতু ইয়াতে দিয়া হৈছে দুটা ছাবজেক্টৰ নাম আছে AEC যিটো এছামিছ আৰু এটা ইংলিছ, অৰ্থাৎ দ্য চিলেবাছ অফ AEC as approved by the CCS of the Department of Assamese and English Guwahati University entitled as নিকা অসমীয়া ভাষা যিটো এছামিছ ছাবজেক্টৰ নাম আপোনালোকৰ AEC অসমীয়া নিকা অসমীয়া ভাষা। তাৰপিছতে যিটো ইংলিছ AEC ইংলিছ সেইটো হৈছে ৰাইটিং এণ্ড কমিউনিকেশ্যন স্কিলছ। এতিয়া আমি চাম আপোনালোকৰ যি চিলেবাছ দিয়া আছে চিলেবাছসমূহ কি কি পঢ়িব লাগিব এইখিনি দিয়া আছে। আৰু এইটো যিটো কোৰ্চ এইটো চেমিষ্টাৰ 4th চেমিষ্টাৰ কাৰণে FY/UGP আৰু FY/IMPৰ কাৰণে একেই। তাৰপিছতে কোৰ্চ AEC টাইটেল নিকা অসমীয়া ভাষা প্ৰথম। ইয়াৰ পিছতে আমি আলোচনা কৰিম ইংলিছটো। 2 ক্ৰেডিট মানে আপোনালোকৰ 30 মাৰ্কৰ এক্সাম হ'ব, ফাইনেল এক্সাম 2 ক্ৰেডিট। আৰু বাকী যিটো আপোনালোকৰ থাকিব সেইটো চেচনেল 20 মাৰ্কৰ হ'ব। গতিকে আপোনালোকে চাওক কোৰ্চ অটোনমাছ অৰ্থাৎ এইখিনি আগতীয়াকৈ পঢ়িব দিছে। কি কি ছাত্ৰ ছাত্ৰীসকলে জ্ঞান লাভ কৰিব সেই বিষয়ে ইয়াতে দিয়া আছে। এতিয়া আমি চাম যিখিনি চিলেবাছ দিয়া আছে সেইখিনি। আপোনালোকে চিলেবাছটো চাওক। প্ৰথমে 1 নম্বৰ দিয়া আছে অসমীয়া ভাষাৰ বৰ্ণশুদ্ধি, শব্দৰ অশুদ্ধ প্ৰয়োগ আৰু সংশ্লিষ্ট শুদ্ধ ৰূপ। এইটো এটা থাকিব। তাৰপিছতে দ্বিতীয়টো থাকিব ইউনিট 2 অসমীয়া ভাষাৰ বাক্য আৰু জ্যোতিচিহ্নৰ অশুদ্ধ প্ৰয়োগ আৰু সংশ্লিষ্ট শুদ্ধ ৰূপ। এই দুটা আপোনালোকৰ প্ৰথমতে আৰু দ্বিতীয়তে থাকিব। তাৰপিছতে আপোনালোকৰ দিয়া আছে এইখিনি ইন চেমিষ্টাৰ এক্সাম মাৰ্কছ এইখিনি দিয়া আছে। অৰ্থাৎ ফাইনেল এক্সাম এইখিনিৰ পৰা আহিব 50 আৰু এইখিনিৰ পৰা আহিব 15 আপোনালোকৰ ফাইনেল এক্সাম ইয়াৰ পৰা 15 30 হ'ব আৰু চেচনেল এক্সাম 10 হ'ব ইয়াৰ পৰা, অৰ্থাৎ ইয়াৰ পৰা 10 আৰু ইয়াৰ পৰা 10। গতিকে দুটা 10 মিলি চেচনেল এক্সাম 20 মাৰ্কৰ হ'ব। এইখিনি ইয়াতে দিয়া আছে যিটো চেচনেল এক্সাম আৰু এইটো ফাইনেল এক্সাম। তাৰপিছতে এইখিনি প্ৰসংগ পুথিবিলাক দিয়া আছে এইখিনি চাব। নেক্সট আমি চাম এতিয়া যিটো ৰাইটিং এণ্ড কমিউনিকেশ্যন স্কিলছৰ বিষয়ে। প্ৰথম ইউনিটত দিয়া আছে ডেভেলপিং ৰাইটিং স্কিলছ। এইটোত 25 মাৰ্কছ 1 ক্ৰেডিট। এইটো আপোনালোকৰ চেম চেচনেল এক্সাম 20 আৰু প্লাছ ফাইনেল এক্সাম 30 = 50। একেধৰণে থাকিব এইখিনি। প্ৰথমে আপোনালোকে চাওক চিলেবাছখিনি ডেভেলপিং ৰাইটিং স্কিলছ, হাউ টু ৰাইট বুক ৰিভিউ, হাউ টু ফাইল এন RTI, হাউ টু ৰাইট এন ইফেক্টিভ ৰেচাম। এইখিনি আপোনালোকৰ যিটো দিয়া আছে এইখিনি 25 মাৰ্কৰ ইয়াৰ পৰা কুৱেশ্যন আহিব। তাৰপিছতে ছেকেণ্ড যিটো ইউনিট আছে এইটো কমিউনিকেশ্যন ইন ছ'চিয়েল মিডিয়া এণ্ড প্ৰফেশ্যনেল নেটৱৰ্কিং প্লেটফৰ্মছ। ইয়াতে থাকিব 25 মাৰ্কছ। মানে আপোনালোকৰ যিহেতু 2 ক্ৰেডিট থাকিব, ইয়াতে 1 ক্ৰেডিট, ইয়াতে 1 ক্ৰেডিট। যিটো আপোনালোকৰ নেক্সট 1 ক্ৰেডিট আৰু 1 ক্ৰেডিট = 2 ক্ৰেডিট হ'ল। এতিয়া আমি যিটো ইউনিট 2ৰ চিলেবাছ চাম। ড্ৰাফটিং এণ্ড ৰিপ্লে ইমেইল, তাৰপিছতে ড্ৰাফটিং এণ্ড ৰিপ্লে টু টুইটেডছ। তাৰপিছতে নেক্সট ক্ৰিয়েটিং লিংকডইন প্ৰফাইল ফৰ প্ৰফেশ্যনেল নেটৱৰ্কিং, ইথিক্স অফ ইউজিং AI। এইখিনি পঢ়িব লাগিব আপোনালোকৰ চিলেবাছ যিটো ইংলিছ AEC ছাবজেক্টৰ। এইটো আপোনালোকৰ চেম আৰু এবাৰ কৈছোঁ চেচনেল প্লাছ ফাইনেল 30